Dear students, today we will discuss about various methods of drawing random samples. আমি কি ডিছকাছ কৰিম যে চিম্পল ৰেণ্ডম চেম্পলিং যিটো মেথড আছিলে প্ৰবাবিলিটি চেম্পলিং সেই চেম্পলিং মেথডটোত কি কি ৱে ইউজ কৰা হয় যেতিয়া আমি চেম্পলবিলাক চিলেক্ট কৰোঁ তেতিয়া বহুতেই ষ্টুডেণ্টে কনফিউজ হ'ব পৰা যে প্ৰবাবিলিটি চেম্পলিং কি আছিলে ৰেণ্ডম চেম্পলিং কি আছিলে বা নন প্ৰবাবিলিটি চেম্পলিং কি বা চিম্পল ৰেণ্ডম চেম্পলিং উইথ ৰিপ্লেচমেণ্ট কি বস্তু উইদাউট ৰিপ্লেচমেণ্ট কি বস্তু তেনেকুৱা কনফিউজনবোৰৰ কাৰণে মই ফাৰ্ষ্ট কৈ দিওঁ তোমালোকক যে প্ৰবাবিলিটি চেম্পলিং হৈছে তিনিটা টাইপৰ চেম্পলিং তিনিটা টাইপৰ আছে সেইটো হৈছে প্ৰবাবিলিটি নন প্ৰবাবিলিটি আৰু মিক্সড তাৰে পৰা যিটো প্ৰবাবিলিটি চেম্পলিং আছে সেই প্ৰবাবিলিটি চেম্পলিঙৰ আকৌ টাইপ তিনিটা সেইটো হৈছে চিম্পল ৰেণ্ডম চেম্পলিং ষ্ট্ৰেটিফাইড ৰেণ্ডম চেম্পলিং আৰু 3 নম্বৰটো হৈছে মাল্টি ষ্টেজ চেম্পলিং তাৰে যিটো চিম্পল ৰেণ্ডম চেম্পলিং আছিল তাত আমি দুটা টাইপ পাওঁ সেই দুটা টাইপ হৈছে চিম্পল ৰেণ্ডম চেম্পলিং উইথ ৰিপ্লেচমেণ্ট আৰু এটা হৈছে চিম্পল ৰেণ্ডম চেম্পলিং উইদাউট ৰিপ্লেচমেণ্ট এই যিকেইটা মেথড এই মেথডকেইটাত আমি কি কৰিব লাগে কিছুমান চেম্পল চিলেক্ট কৰিব লাগে সেই যে চিলেকশ্যনটো আমি কেনেকৈ কৰিম উইথ দ্য হেল্প অফ দিছ টু মেথড ওৱান ইজ লটাৰী মেথড এণ্ড আনাডাৰ ইজ ৰেণ্ডম নাম্বাৰ টেবল মেথড তাৰমানে যেতিয়া আমি চিম্পল ৰেণ্ডম চেম্পলিং ড্ৰ কৰিম এই যিকোনো মেথড দুটাৰ ভিতৰত এটা আমি এপ্লাই কৰিব লাগিব So the question may be, what are the various methods of drawing or selecting simple random sample? ইয়াৰ বিষয়ে আমি এটা নোট লিখিব লাগিব যে চিম্পল ৰেণ্ডম চেম্পলিঙত যেতিয়া আমি চেম্পলবোৰ ড্ৰ কৰিম তাৰ মেথডবোৰ কি কি যে ফাৰ্ষ্ট ওৱান ইজ লটাৰী মেথড ছেকেণ্ড ওৱান ৰেণ্ডম নাম্বাৰ টেবল মেথড গতিকে এইকেইটা ডেছক্ৰাইব কৰা আছে বাৰু নোটটোত দিয়া আছে কিন্তু প্ৰেক্টিকেলি বা বুজিবৰ কাৰণে আমি কি ইউজ কেনেকৈ আমি বুজিম বস্তুটো যে লটাৰী মেথডটো কেনেকুৱা বা ৰেণ্ডম নাম্বাৰ টেবল মেথডটো কেনেকুৱা চ' ফাৰ্ষ্ট আহোঁ আমি লটাৰী মেথডলৈ লটাৰী মেথডত কি কৰিব লাগিব ছাপ'জ দ্য ভেলু অফ এন ইজ 100 ধৰি লৈছোঁ মই যিটো আমাৰ পপুলেশ্যন চাইজ আছিলে তাৰ ভেলুটো হৈছে 100 তাৰমানে তাত 100টা ইউনিট আছে তাৰ ভিতৰত আমি চেম্পল যে ড্ৰ কৰিব লাগে সেই চেম্পল হৈছে চেম্পল চাইজ মানে স্মল এনৰ ভেলু ছাপ'জ 10টা এজিউম কৰি লৈছোঁ সেইটো যে আমি কি কৰিব লাগে 10টা ইউনিট আছে তাৰ পৰা চিলেক্ট কৰিব লাগে 10 ডেট মিনছ উই হেভ টু চিলেক্ট 10 চেম্পলছ ফ্ৰম দিছ 100 ইউনিটছ এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব যিবিলাক 100টা ইউনিট থাকিব সেই 100টা ইউনিটৰ আমি প্ৰত্যেককে এখন এখন শ্লিপত নামবোৰ লিখি ল'ব লাগিব বা ইউনিটকেইটাৰ যিটো ন'টেশ্যন সেই ন'টেশ্যনবোৰ দিব লাগিব ছাপ'জ ইয়াত যিবিলাক ইউনিট আছে সিহঁতক 1ৰ পৰা 100লৈকে চিৰিয়েল কৰা আছে গতিকে ফাৰ্ষ্ট যিখন শ্লিপ লিখিম বা যিখন পেপাৰত আমি লিখিম ফাৰ্ষ্ট ইউনিট কৰাটো প্ৰথমটো হ'ব 1 2 3 4 5 6 7 তেনেকৈ কিমানটা হ'ব লাগিব আপ টু 100 টু 99 এইটো হৈ গ'ল 100 গতিকে ইয়াত টোটেল কেইটা থাকিব শ্লিপ নাম্বাৰ অফ শ্লিপছ অফ পেপাৰ মাষ্ট বি 100 হ'ল তাৰ পৰা আমি কি কৰিম এই বস্তুকেইটা আমি ফ'ল্ড কৰিম এনেকৈ যে ভাজ কৰে ন পেপাৰটো এনেকৈ ভাজ কৰি পেলাই লৈ ভাজ কৰাৰ পিছত কি হ'ব গোটেইখিনি নেদেখা হৈ যাব যিখিনি লিখা আছিলে যেনেকৈ আমি লটাৰী কৰোঁ বা কেতিয়াবা কিছুমান খেল খেলা হয় ন যে ইয়াত কি আছে বিচাৰিব লাগে তেনেকুৱা নিচিনাকৈ আমি কি কৰিব লাগিব যিমানটা পপুলেশ্যনত ইউনিট আছে সিমানটাৰে আমি কি কৰিব লাগিব শ্লিপ বনাব লাগিব কাগজেৰে আৰু প্ৰত্যেকটোতে কি লিখিব লাগিব নামবোৰ লিখি দিব লাগিব লিখি দিয়াৰ পিছত ফ'ল্ড কৰিলোঁ ফ'ল্ড কৰাৰ পিছত আমি গোটেইখিনি চাফল কৰিম চাফল কৰি পেলাই এনেকৈ লৰাই দিয়াৰ পিছত স্প্ৰেড কৰি দিলে তেতিয়াহ'লে কি হ'ব তাৰ পৰা আমি চুজ কৰিম ছাপ'জ মই এনেকৈ চাফল কৰিলোঁ কৰি পেলাই এনেকৈ কৰি পেলাই এটা চুজ কৰিলোঁ চুজ কৰোঁতে ছাপ'জ 4 নম্বৰটো আহি গ'ল মোৰ হাতত দেখিলোঁ যে কাগজখনত লিখা আছে 4 তেতিয়াহ'লে কি হ'ব সেই 4টো চেম্পলৰ ভিতৰত সোমাই যাব তাৰমানে 4th নম্বৰ যিটো ইউনিট যি ইউনিটে নাথাকক কেলৈ তাৰ নাম্বাৰটো হৈছে 4 সেই ইউনিটটো আহিব ক'ত চেম্পল চিলেকশ্যনত তাৰপিছত আকৌ মই চাফল কৰিলোঁ কৰি পেলাই আহি গ'ল ছাপ'জ 7 তেতিয়াহ'লে 7 নম্বৰ যিটো ইউনিট আছিলে 7th ইউনিটটো আমাৰ সেই চেম্পলত চিলেক্ট হ'ব তেনেকৈ আমি কিমান কৰিব লাগিব 10 টাইমছ কৰিব লাগিব কিহৰ কাৰণে বিকজ চেম্পল চাইজ ইজ 10 সেইকাৰণে আমি যেতিয়া লটাৰী মেথড কৰোঁ একেবাৰে ইজি যিমানখিনি আমাৰ পপুলেশ্যন থাকিব প্ৰত্যেকটো শ্লিপত লিখি ল'লোঁ লিখি লৈ আমি খালি এটা টাইম কনজিউমিং হয় কাৰণ যিমান চেম্পল থাকে 1000টা চেম্পল বুলি কৈ দিয়াৰ লগে লগে 1000টাই আমি কি কৰিব লাগিব শ্লিপ লিখিব লাগিব অলপ টাইম বেছি যাব কিন্তু ইজি হয় ঠিক আছে গতিকে সেইটোৱেই হৈছে লটাৰী মেথড যেতিয়া আমি কিছুমান লটাৰী টিকেট দিয়ে নহয় তেতিয়া আমাৰ কি কৰা হয় কিছুমান
এনেকৈ স্লিপ বনাই লয় পেপাৰৰ স্লিপ বনাই পেলাই তাকে চাফল কৰি পেলাই আকৌ কোনোবাই ড্ৰ কৰে সেই তেনেকৈ যিটো মেথড এপ্লাই কৰা সেইটোৱেই হৈছে লটাৰী মেথড সেইকাৰণে ইয়াৰ নামটো হৈছে লটাৰী এতিয়া লটাৰী মেথড বুজিলা অলমষ্ট বুজিলা বুলি মই ধৰি লৈছোঁ বা যদি কিবা ডাউট থাকে আকৌ মোক সুধিবা মই তাৰপিছত আকৌ প্ৰেক্টিকেলি বুজাই দিম নেক্সট আহিব কি ৰেণ্ডম নাম্বাৰ টেবল মেথড ৰেণ্ডম নাম্বাৰ টেবল মেথডত কি হয় এখন আমাৰ টেবল দিয়া থাকে কিছুমান ষ্টেটিষ্টিকেল ইনষ্টিটিউটত বা কলেজ স্কুল এইবিলাকতো থাকে সাধাৰণতে ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টবিলাকত তাত আমাৰ কি হয় কেইখনমান টেবল থাকে এখন হৈছে টিপেটছ আমি ইয়াত কেইখনমান যিটো নোট আছে সেই নোটটোত তোমালোকে নামখিনি পাবাই টিপেটছ ৰেণ্ডম নাম্বাৰ টেবল এইটো বেছিকৈ ইউজ হয় ফিচাৰ এণ্ড গেটছ ৰেণ্ডম নাম্বাৰ টেবল কেণ্ডেল এণ্ড স্মিথছ টেবল এমিলিয়ন ৰেণ্ডম ডিজিট তাৰপিছতে হৈছে ৰেণ্ড কৰ্পৰেশ্যন ৰেণ্ডম নাম্বাৰ টেবল এই পাঁচখন আমি এক্সাম্পল হিচাপে যিটো আমি ইউজুৱেলি ইউজ কৰোঁ ৰেণ্ডম নাম্বাৰ টেবল সেইকেইটা দিয়া হৈছে তো সেই মেথডটো কি চোৱা ধৰি লৈছোঁ এইখন টিপেটছ ৰেণ্ডম নাম্বাৰ টেবল টিপেটছৰে হয় বাৰু এইখন অলপ খালি ডিজিটৰ ইফালে সিফালে হ'ব পাৰে মই পাহৰি গৈছোঁ এই টেবলখনত ছাপ'জ সেই এইটোৰ নিচিনাই ইয়াত আমাৰ কেইটা আছিলে একেটাই ছাপ'জ আমাৰ কেপিটেল এনৰ ভেলু 100 আৰু স্মল এনৰ ভেলু আছে 10 তেতিয়া আমি কি কৰিম 10টা আইটেম আনিব লাগে গতিকে ইয়াত আৰু এনেকৈ শ্লিপ লিখাৰ দৰে বা ইউনিটকেইটা লিখি ল'বৰ দৰকাৰ নাই আৰু ইয়াত আমি কি কৰিম ইয়াত মই চব 1ৰ পৰা 100লৈকে লাগে আমাৰ হয়নে এতিয়া ছাপ'জ 1ৰ পৰা 100 বেলে চিৰিয়েল নাম্বাৰ 1ৰ পৰা 100ৰ ভিতৰত আমি 10টা চিলেক্ট কৰিব লাগে তাৰ কাৰণে মই কি কৰিম ইয়াত 1ৰ পৰা 100 বুলি কৈ দিয়ালৈকে আমাৰ দুটা ডিজিট আহিব হ'ল 36 এটা ডিজিটো হ'ব পাৰে কিন্তু আমি এটা ডিজিট যদি লওঁ খালি কেইটামানলৈকেহে কৰিব পাৰিম সেইকাৰণে আমি এটা ডিজিট নলওঁ দুটা ডিজিট লওঁ প্ৰথমটো আহিব 36 তাৰমানে প্ৰথম যিটো চেম্পল সেই চেম্পলটোত 36টো ইনক্লুড হ'ব 36 নম্বৰ যিটো ইউনিট আছিলে সেইটো আমি ইনক্লুড কৰিম তাৰপিছত আকৌ 36 আছে এইখিনিতে এটা কথা মন কৰিবা ইয়াত মই 36ৰ পিছত আকৌ 51 লৈ লোৱা নাই কিয় চোৱা ইয়াত এটা এইটো হৈছে কলম এইকেইটা হৈছে এনেকৈ পথালিকৈ থকাকেইটা হৈছে ৰ' তুমি কি কৰিব লাগিব যিকোনো এটা কলম বা ৰ' চিলেক্ট কৰি ল'ব লাগিব মই এবাৰ প্ৰথমতে কি কৰিছোঁ ফাৰ্ষ্ট ৰ'টো চিলেক্ট কৰিছোঁ চিলেক্ট কৰাৰ পিছত যিহেতু আমাৰ 100তকৈ কম লাগে নাম্বাৰকেইটা সেইকাৰণে মই 2 ডিজিট নাম্বাৰকেইটা এজিউম কৰিছোঁ এজিউম নহয় আচলতে লৈছোঁ এতিয়া এই 2 ডিজিট নাম্বাৰৰ ভিতৰত যিটো নাম্বাৰে মোৰ কাৰণে আহিব সেইটোকে মই কি বুলি ধৰিম চেম্পল বুলি ধৰি ল'ম কিন্তু ইয়াত এটা কথা ইয়াত পাঁচটা ডিজিটকৈ এৰেঞ্জ কৰি থোৱা আছে চোৱা প্ৰত্যেকটো কলম বা প্ৰত্যেকটো ৰোতে পাঁচটা ডিজিট আছে সেইকাৰণে প্ৰথমতে যিটো পাম প্ৰথম যিটো দুটা ডিজিট পাম লেফ্ট ছাইডৰ পৰা সেই প্ৰথম দুটা ডিজিট লৈ পেলাই আমি চেম্পলটো ল'ম ঠিক আছে তাৰপিছত আমি পিছৰ কলমটোলৈ গৈছিলোঁ আমি এইটো ফাৰ্ষ্ট ৰোৰ ফাৰ্ষ্ট কলম তাৰপিছত পিছৰ কলম তাৰপিছত আকৌ পিছৰ কলম এনেকৈ গৈ থাকিম এতিয়া চোৱা 36ৰ পিছত আকৌ 36 আছে যদি কেছটো উইথ ৰিপ্লেচমেণ্ট হয় তেতিয়াহ'লে আকৌ আমি 36 লিখিম কিন্তু যদি উইদাউট ৰিপ্লেচমেণ্ট হয় তেতিয়াহ'লে আমি কি কৰিম 36টো নিলিখোঁ সেইটো আমি স্কিপ কৰিব লাগিব স্কিপ কৰি নেক্সট কলমটোলৈ যাব লাগিব তাত আছে কিমান 99 তাৰমানে উইদাউট ৰিপ্লেচমেণ্ট হ'লে ইয়াত আমাৰ 99 হ'ব উইথ ৰিপ্লেচমেণ্টতো 99 হ'বই আকৌ আহিলে 53 হ'লে তুমি ইয়াত লিখা ইয়াতো লিখিব পাৰা তাৰমানে উইদাউট ৰিপ্লেচমেণ্ট হ'লে আমি যদি ৰিপিট হয় একেটা নাম্বাৰ সেইটো আমি স্কিপ কৰিব লাগিব তেনেকৈ যিমানটা আমি 10টা চেম্পল নোপোৱালৈকে আমি কি কৰিম চিলেক্ট কৰি গৈ থাকিম 70 02 47 1 2 3 4 5 10টা হৈ গ'ল গতিকে আমি এই চেম্পলকেইটা লিখি দিব পাৰোঁ 53 পিছত কি আছিলে 77 46 তাৰপিছত আছিলে 81 70 02 and 47 ইয়াত চোৱা 1 2 3 4 5 6 7 8 9টা হ'ল 47 কিয় কাৰণ এইটো উইদাউট ৰিপ্লেচমেণ্ট সেইকাৰণে 47ৰ পিছত আকৌ আমি এই কলমটোলৈ গুচি আহিব এই ৰোটোলৈ গুচি আহিব লাগিব তাৰপিছত লিখিব লাগিব 31 বাকী যদি আমি উইথ ৰিপ্লেচমেণ্ট পাওঁ তেতিয়াহ'লে ইয়াত যেনেকৈ পাইছোঁ ভেলুকেইটা ইয়াত বহাই লাগে 10টালৈকে মুঠতে কথা সেইটোৱে যদি উইদাউট ৰিপ্লেচমেণ্ট হয় আমি ছেইম নাম্বাৰটো স্কিপ কৰি দিম 1 2 3 4 5 6 7 8 9 10 ইয়াতো হৈ গ'ল 10টা এইটো হ'ল তাৰমানে উইথ ৰিপ্লেচমেণ্ট হ'লে আমাৰ চেম্পলটো হ'ব এইকেইটা ইউনিট চেম্পলত এইকেইটা ইউনিট থাকিব 36 নাম্বাৰটো আকৌ 36 নাম্বাৰ দুবাৰ হ'ব
আৰু উইদাউট ৰিপ্লেচমেণ্ট হ'লে 36ৰ পিছত আমি 99টো ল'ব লাগিব চ' এইটোৱে হৈছে প্ৰচেছ হাউ টু ইউজ ৰেণ্ডম নাম্বাৰ টেবল আৰু প্ৰথমটো আছিলে লটাৰী মেথড গতিকে এইটোৱে হৈছে মেইন কথাটো যে আমি কেনেকৈ ৰেণ্ডম নাম্বাৰ টেবল ইউজ কৰিম বা কেনেকৈ লটাৰী মেথডটো কৰিম ত' এইখিনিতে যদি কিবা ডাউট থাকে আকৌ সুধিবা মইতো আছোৱেই বাই